মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 ত থকা নাম্বাৰ 27 এইটো এক্টিভিটি আৰু নাম্বাৰ 28 এইটো এক্টিভিটি এই দুটা এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো শেষলৈ চাবা। নাম্বাৰ 27 কি কৈছে? ৰোল প্লে, মানে তোমালোকে অভিনয় কৰিব লাগিব। তোমালোকে প্ৰথমে এই ছবিখনত চোৱা। এই লৰাজনৰ নাম কি? তোমালোকৰ নিচিনা এই লৰাজনৰ নাম হৈছে কি? বিজয়। আৰু এইজন হৈছে কি? এইজন হৈছে দোকানী। কিহৰ দোকানী? কিতাপৰ দোকানী। এই দোকানীজনক ইংৰাজীত কি কয়? বুক সেলাৰ, মানে কিতাপ বিক্ৰেতা। এতিয়া বিজয় এই লৰাজনে আৰু এই দোকানীজনে কি কথা পাতি আছে আমি চাম, এই পঢ়াখনত পঢ়িম। তোমালোকে প্ৰথমে ইয়াত চোৱা। কি কৈছে? বিজয়, মানে বিজয় নামৰ লৰাজনে কৈ আছে। কি কৈ আছে? হেল্ল' আংকেল, মানে হেৰা খুৰা। তাৰপিছত বুক সেলাৰ, মানে কিতাপৰ দোকানীজনে কৈ আছে। কি কৈ আছে? হেল্ল' বিজয়, মানে হেৰা বিজয়। হাউ আৰ ইউ, মানে তুমি কেনে আছা? তাৰপিছত এতিয়া বিজয়ে কৈ আছে। কি কৈ আছে? আই এম ফাইন, মানে মই ভালে আছোঁ, মই ঠিকে আছোঁ। থেংক ইউ আংকেল, খুৰা তোমাক ধন্যবাদ। তাৰপিছত আকৌ বিজয়ে কৈ আছে। কি কৈ আছে? প্লিজ গিভ মি এ পেঞ্চিল বক্স আংকেল, প্লিজ, মানে অনুগ্ৰহ কৰি, গিভ মি, মানে মোক দিয়া, এ পেঞ্চিল বক্স, মানে এটা পেঞ্চিলৰ বাকচ, আংকেল, মানে খুৰা অনুগ্ৰহ কৰি মোক এটা পেঞ্চিলৰ বাকচ দিয়া। তাৰপিছত এতিয়া বুক সেলাৰজনে কৈ আছে, মানে কিতাপৰ দোকানীজনে কৈ আছে। কি কৈ আছে? হিয়াৰ ইউ আৰ, মানে এয়া লোৱা। মানে কিতাপৰ দোকানীজনে বিজয়ক এই পেঞ্চিলৰ বাকচটো দিছে। তাৰপিছত এতিয়া বিজয়ে কৈ আছে। কি কৈ আছে? থেংক ইউ আংকেল, মানে খুৰা তোমাক ধন্যবাদ, বাই, মানে বাই। তাৰপিছত এতিয়া বুক সেলাৰজনে কৈ আছে, মানে কিতাপৰ দোকানীজনে কৈ আছে। কি কৈ আছে? ইউ আৰ ৱেলকাম, মানে তোমাক স্বাগতম। নাম্বাৰ 28 কি কৈছে? লিসেন এণ্ড মেচ দ্য ফ্ৰেছেছ উইথ দ্য পিকচাৰ্ছ, মানে এই সৰু সৰু বাক্যবোৰ তোমালোকে এই ছবিবোৰৰ সৈতে মিলাই দিব লাগিব। প্ৰথমে তোমালোকে এইটো চোৱা। কি কৈছে? এ গ্ৰীণ চিল্লি। এ গ্ৰীণ, গ্ৰীণ মানে হৈছে কি? সেউজীয়া। এই কালাৰটো হৈছে কি? এই ৰংটো হৈছে সেউজীয়া কালাৰ। চিল্লি মানে হৈছে জলকীয়া, মানে এটা সেউজীয়া জলকীয়া। কোনটো হয় ইয়াৰ লগত? এইটো মিলিব, এটা সেউজীয়া জলকীয়া। এই কালাৰটোৰ নাম হৈছে কি? এইটো হৈছে গ্ৰীণ কালাৰ। এ পিংক ৰ'জ, পিংক মানে হৈছে গোলপীয়া, ৰ'জ মানে হৈছে গোলাপ, মানে এটা গোলপীয়া গোলাপ। ইয়াৰ লগত কোনটো হ'ব? ইয়াৰ লগত হ'ব এইটো, এ পিংক ৰ'জ, মানে এটা গোলপীয়া ৰঙৰ গোলাপ ফুল। পিংক মানে হৈছে কি? গোলপীয়া। এ ইয়েলো ছানফ্লাৱাৰ। এ ইয়েলো মানে হৈছে কি? হালধীয়া। ছানফ্লাৱাৰ মানে হৈছে কি? সূৰ্যমুখী ফুল, মানে এটা হালধীয়া ৰঙৰ সূৰ্যমুখী ফুল। ইয়াৰ লগত তোমালোকে এইটো মিলাই দিবা। আৰু এই কালাৰটো হৈছে কি? এইটো হৈছে ইয়েলো কালাৰ। কি কালাৰ? ইয়েলো, মানে হালধীয়া। এ ব্লেক এণ্ড, ব্লেক মানে হৈছে কলা, কলা ৰং। এণ্ড মানে হৈছে কি? পৰুৱা, মানে এটা কলা ৰঙৰ পৰুৱা। এইটোৰ লগত কোনটো হ'ব? এইটোৰ লগত এইটো হ'ব। তোমালোকে এনেকৈ মিলাই দিবা। আৰু এই কালাৰটো হৈছে কি? এইটো হৈছে ব্লেক কালাৰ। এই কালাৰটো হৈছে কি? এইটো হৈছে ব্লেক কালাৰ, মানে কলা ৰং। এ ৰেড টমেটো। ৰেড মানে হৈছে কি? ৰঙা। এটা ৰঙা টমেটো, মানে বিলাহী, এটা ৰঙা ৰঙৰ বিলাহী। তোমালোকে মনত ৰাখিবা, এইটো হৈছে কি? ৰেড কালাৰ। এইটো কি? ৰেড কালাৰ। তোমালোকে এইটোৰ লগত এইটো মিলাই দিবা। এইটো কি? এ ৰেড টমেটো, মানে এটা ৰঙা ৰঙৰ বিলাহী। এ পাৰ্পেল ব্ৰিঞ্জল। পাৰ্পেল মানে হৈছে কি? বেঙুনীয়া কালাৰ। বেঙুনীয়া কালাৰক কি কয়? পাৰ্পেল। ব্ৰিঞ্জল মানে বেঙেনা, এটা বেঙুনীয়া কালাৰৰ বেঙেনা। তোমালোকে এইটোৰ লগত এইটো মিলাই দিবা। তাৰপিছত নাম্বাৰ 29 কি কৈছে? লেটছ ক্লাপ, মানে আহা আমি হাত চাপৰি দিওঁ। ৱাইল সেইং, যেতিয়া কম। দিছ ৱাৰ্ডছ, মানে এই শব্দবোৰ। তোমালোকে এই শব্দবোৰ যেতিয়া ক'বা তেতিয়া এটাকৈ হাত চাপৰি দিবা। এইটো হৈছে কি? আপেল, হাত চাপৰি দিবা। এইটো হৈছে কি? অৰেঞ্জ, হাত চাপৰি দিবা।
এইটো হৈছে কি এইটো হৈছে ব্ৰিঞ্জল মানে বেঙেনা এইটো হৈছে কি মেৰিগোল্ড মেৰিগোল্ড মানে হৈছে কি নাৰ্জী ফুল এইটো হৈছে বেনানা মানে কল এইটো হৈছে পামকিন মানে ৰঙালাও এইটো হৈছে পাপেয়া মানে অমিতা এইটো হৈছে সানফ্লাৱাৰ মানে সূৰ্যমুখী ফুল তোমালোকে এইবোৰ বাৰে বাৰে কবা আৰু হাত চাপৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক দিবা কমেন্ট দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে প্ৰথম শ্ৰেণীৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাই লবা